মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু লগতে আহি থকা 2024 যোনটো নিউ ইয়াৰ, যোনটো নতুন বছৰৰ বনভোজ, অসমবাসীক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। মই শিৱসাদ পিকনিক স্পটৰ কমিটিৰ ফালৰ পৰা মই সেইটোকে কামনা কৰিছোঁ, চবেই আহক, আমি চিজিলকৈ বা ভালে ভালে যোৱাটো আমি কামনা কৰোঁ। লগতে প্ৰশাসনৰ ফালৰ পৰাও জাননী দিয়া হৈছে, পূৰা মানে খুৰা বন্ধ। ইতিমধ্যে খুৰাটো বাৰে বাৰে কৈ আছে আৰু ড্ৰাইভাৰৰ ফালক মানে আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট আছে, খুৰা নিষিদ্ধ বা খুৰা লৈ পেলাই গাড়ী চলোৱাটো আমি বিচৰা নাই। যাত্ৰী যিমানখিনি আহে, এক নম্বৰ কথা ড্ৰাইভাৰৰ ওপৰত নিৰ্ভৰ কৰে। চবে ৰাইজে যিমানখিনি পৰিবাৰ আহে বনভোজ খাবলৈ, তেখেতৰ কাৰণে আমি জীয়াই থকাটো আমি আমাৰ কমিটিৰ ফালৰ পৰা বিচাৰোঁ। লগতে সেইটোৱে নতুন বছৰৰ বুলি ক'লে চবে বনভোজ খাবলৈ কাৰণে, একসাঁজ বনভোজ খাবলৈ কাৰণে শিৱসাদ পিকনিক স্পটৰ কাৰণে অলৰেডি পাব্লিক চিটি আছে বা চবে গম পায়ে, অসমৰ যিমানখিনি ৰাইজে। সেইটো কাৰণে মই চবকে মোৰ ফালৰ পৰা আহিবলৈ কাৰণে অনুৰোধ। হয়, আপোনালোকৰ তৰফৰ পৰা যিহেতু NGO এখনে ইয়াত জড়িত হৈ আছে, আপোনালোকৰ চাফ চিকুণ বা বিভিন্ন ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকৰ পদক্ষেপ? আমাৰ ফালৰ পৰা অলৰেডি চাফ চিকুণৰ ফালৰ পৰা ষ্ট্ৰিক্টলিকে আছে। আমাৰ ল'ৰাখিনিয়ে চাফ চিকুণ কৰে। বিশেষকৈ যিমানখিনি বনভোজ খোৱা যিমানখিনি যাত্ৰী আছে, মই এটাই অনুৰোধ কৰিম, যাহাতে খাই পেলাই এটা জেগাতে সিহঁতে পেলাব। এতিয়া চব গভৰ্ণমেণ্টৰ এটা SOP জাৰি কৰিব বা কৰিছে, এইটোলৈকে আমি নিৰ্ভৰ কৰিব লগা হৈ যায়, মানি চলিব লগা হৈ যায়। তাৰ কাৰণে আমিও সেইটোকে কামনা কৰোঁ, মানে এটা পলিউশ্যন ভাল লাগে, এটা পৰিৱেশ ভাল লাগে, এটা প্লাষ্টিকবিলাক য'তে ত'তে পেলাব নালাগে। আমাৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা অনুৰোধ আমি আছোঁৱে, আমি যিমানখিনি পাৰোঁ আমি নিজে চাফ চিকুণ কৰোঁ, আমাৰ ল'ৰাখিনিয়ে চাফ চিকুণ কৰোঁ। NGO যিমানখিনি আছে, যিমানখিনি সহায় কৰিব পাৰে, আমিতো সহায়ৰ কাৰণে আপোনালোকৰ ওচৰত। আজি কিমানমান দল আহিছে? আজি মেক্সিমাম 100টামান ওপৰত গাড়ী আছে, বাছ আছে। ইতিমধ্যে বাছটোতো বহুত আছে, যথেষ্ট লোকৰ আগমন হৈছে ন? আগ্ৰহ আছে আৰু ভাল আমি পৰিৱেশটো বিচাৰিছোঁ। চবে মানে বটল ভাঙাটো বন্ধ কৰিব লাগে, যোনে প্লাষ্টিক পেলোৱা য'তে ত'তে পেলোৱাটো আমি বন্ধ কৰিব লাগে। লাগিলে ঠাই এটাত পেলাব, আমি আছোঁ, ডাষ্টবিনৰ ব্যৱস্থা আমি কৰি দিব। এইটো নতুন বছৰত আগে আমি কৰি দিম। সেইটো কাৰণে আমি অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, আগন্তুক নতুন 2024ত বনভোজ খাবলৈ কাৰণে আমি আমাৰ ফালৰ পৰা শিৱসালৈ আহিবলৈ কাৰণে আমি অনুৰোধ জনালোঁ। ধন্যবাদ।